ছাত্ৰ-ছাত্ৰীসকল আমি আজি তোমালোকৰ পাঠৰ এটা নতুন পাঠ আৰম্ভ কৰিব লৈছো পাঠটি হৈছে সমতল ক্ষেত্ৰৰ কালি এতিয়া সমতল ক্ষেত্ৰৰ কালি বুলি ক'লে প্ৰথমতে আমি জানিব লাগিব সমতল ক্ষেত্ৰ বুলি ক'লে আমি কি বুজি পাওঁ সমতল ক্ষেত্ৰ হৈছে এটা বন্ধ চিত্ৰৰ ইয়াত মই দুটা বন্ধ চিত্ৰ লৈছো তিনিডাল বাহুৰে আগুৰা এটা বন্ধ চিত্ৰ চাৰিডাল বাহুৰে আগুৰা এটা বন্ধ চিত্ৰ এই বন্ধ চিত্ৰৰ সমতল পৃষ্ঠ এখনত যিমান ঠাই আগুৰি আছে সেই ঠাইখিনি কোৱা হয় সমতল ক্ষেত্ৰ ইয়াত তিনিডাল বাহুৰে আগুৰা এটা বন্ধ চিত্ৰ এই চিত্ৰটোৱে সমতল পৃষ্ঠ মানে মই ইয়াতে বৰ্ডখনত চিত্ৰ আঁকিছো গতে বৰ্ডখন সমতল পৃষ্ঠ আৰু সেই পৃষ্ঠখনত ইমানখিনি ঠাই আগুৰি আছে এই চিত্ৰটোৱে গতিকে এইখিনি কোৱা হয় সমতল ক্ষেত্ৰ একেতে চাৰিডাল বাহুৰে আগুৰি থকা এই ঠাইখিনি কোৱা হয় সমতল ক্ষেত্ৰ এতিয়া এই যেটো বন্ধ চিত্ৰ এই বন্ধ চিত্ৰৰ আগুৰি থকা এই সীমা এই ৰেখাবোৰৰ যেটো দৈৰ্ঘ্য ধৰা ইয়া তিনিডাল বাহুৰে আগুৰে বা তিনিডাল ৰেখাৰে আগুৰি থকা এটা বন্ধ চিত্ৰ আৰু এই চিত্ৰটোৰ যেটো দৈৰ্ঘ্য মই ইয়াৰ পৰা আৰম্ভ কৰিছো ইয়াৰ পৰা আৰম্ভ কৰি এই দূৰত্বটো এইটো দূৰত্ব আৰু এইটো দূৰত্ব এই তিনিডাল ৰেখাৰ যেটো মুঠ দূৰত্ব বা মুঠ যোগ সেই যোগটো কোৱা হয় সেই চিত্ৰটোৰ পৰিসীমা এইটো কথা তোমালোকে মনত ৰাখিবা পৰিসীমা পেৰিমিটাৰ পৰিসীমা ইয়াত চাৰিডাল বাহুৰে আগুৰা এটা বন্ধ চিত্ৰ লৈছো আৰু এই চিত্ৰটোৰ এই ৰেখাবোৰৰ দিশ ইয়াৰ পৰা আৰম্ভ কৰি চাৰিডাল ৰেখা আছে গতিকে ইয়াৰ পৰা আৰম্ভ কৰিছো মই এই চাৰিডাল ৰেখাৰ যেটো মুঠ যোগ মুঠ যেটো দৈৰ্ঘ্য সেই দৈৰ্ঘ্যটো কোৱা হয় এই চিত্ৰটোৰ পৰিসীমা এতিয়া এই চিত্ৰবোৰ যে মই আঁকিছো তিনিডাল বাহুৰে আগুৰা বন্ধ চিত্ৰ চাৰিডাল বাহুৰে আগুৰা বন্ধ চিত্ৰ বা পাঁচডাল বাহুৰে আগুৰা বন্ধ চিত্ৰ ত্ৰিভুজ চতুৰ্ভুজ পঞ্চভুজ ষড়ভুজ সেইদৰে আমি নামকৰণ কৰিছো কিন্তু তিনিডাল বা তাতকৈ বেছি বাহুৰে আগুৰা বন্ধ চিত্ৰটোক আমি বহুভুজ বুলি কওঁ এটা বহুভুজ এটাৰ ক্ষেত্ৰত যদি তিনিওডাল বাহু ত্ৰিভুজ এটাৰ ক্ষেত্ৰত যদি তিনিওডাল বাহু সমান হয় তেতিয়াহলে আমি কি বুলি কওঁ সমবাহু ত্ৰিভুজ আৰু যদি কোণ তিনিটা সমান হয় তেতিয়াহলে এই ত্ৰিভুজটো কোৱা হয় সমানকোণী ত্ৰিভুজ এটা বহুভুজ এটাৰ ক্ষেত্ৰত যদি বাহুবোৰ আৰু কোণবোৰ যদি সমান হয় তেতিয়াহলে তেনেকুৱা ধৰণৰ বহুভুজক কোৱা হয় সুষম বহুভুজ এতিয়া আমি সুষম বহুভুজ বা পৰিসীমা সম্পৰ্কে আমি জানিলো এইখিনি আমাৰ প্ৰাথমিক ধাৰণা এতিয়া আমি কালি লৈ আহিছো যে সমতল ক্ষেত্ৰৰ কালি বুলি ক'লে কি বুজি পাওঁ এতিয়া এই ক্ষেত্ৰখিনিক মই সমতল ক্ষেত্ৰ বুলি কৈছিলো এইখিনি সমতল ক্ষেত্ৰ এতিয়া এই সমতল ক্ষেত্ৰৰ এই সমতল পৃষ্ঠখনত কিমান ঠাই আগুৰি আছে এটা জোখ থাকিব কিমান ঠাই আগুৰি আছে আৰু সেই জোখটোকে কোৱা হয় সেই সমতল ক্ষেত্ৰৰ কালি অৰ্থাৎ সমতল ক্ষেত্ৰতে সমতল পৃষ্ঠত আগুৰি থকা সেই ঠাইখিনিৰ পৰিমাণ সেইখিনি কোৱা হয় কালি এতিয়া এই চিত্ৰটোৰ কালি বা এই চিত্ৰটোৰ কালি এইটো এটা চিত্ৰ এ বি সি ডি এই চিত্ৰটোৱে এই সমতল পৃষ্ঠখনত কিমান ঠাই আগুৰি আছে সেই ঠাইখিনি হৈছে এ বি সি ডি চিত্ৰটোৰ কালি আৰু আমি কালিটো কেনেকৈ উলিয়াম আমি আহিছো কালি এৰিয়া কালি এতিয়া মই এটা সৰু বৰ্গ লৈছো এইটো এটা সৰু বৰ্গ আৰু এই বৰ্গটো কোৱা হয় একক বৰ্গ এই একক বৰ্গ কিছুমান ব্যৱহাৰ কৰি ইয়াত মই এটা একক বৰ্গ লৈছো এনেকুৱা জোখৰ একক বৰ্গ আমি ব্যৱহাৰ কৰি আমি কালি উলিয়াম এ বি সি ডি এটা আয়তক্ষেত্ৰ আৰু এই আয়তক্ষেত্ৰটো এই এনেকুৱা ধৰণৰ এইটো জোখটো আমাৰ সমান এইটো জোখ আমাৰ যিমান আছে আমি একে সমানে লৈছো একে সমান জোখ আছে আমাৰ গতিকে এনেকুৱা ধৰণৰ বৰ্গ এটা বা একক বৰ্গ এটাৰ সমানকৈ মই ইয়াতে কিছুমান বৰ্গ আঁকিছো অৰ্থাৎ এনেকুৱা ধৰণৰ একক বৰ্গ কিমানটা লাগিছে এই ঠাইখিনি আগুৰিবৰ কাৰণে এ বি সি ডি যেটো আয়তক্ষেত্ৰ সেই আয়তক্ষেত্ৰটো গোটেই ঠাইখিনিক আগুৰি থাকিবৰ কাৰণে আমাক ইমান জোখৰ একক বৰ্গ কেইটা লাগিছে 1 2 3 4 5 6 গতিকে এই ঠাইখিনিৰ কালি হৈছে বা এ বি সি ডি আয়তক্ষেত্ৰৰ কালি হৈছে 6 বৰ্গ একক
6 বৰ্গ একক অৰ্থাৎ এনেকুৱা ধৰণৰ সৰু বৰ্গ একক বা একক বৰ্গ আমি কেইটা ইয়াতে লৈছো 6টা লৈছো গতিকে কালি হৈছে আমাৰ 6 বৰ্গ একক আৰু কালি মানে মই কৈছো যে আগুৰি থকা ঠাইখিনিৰ জোখ এতিয়া এই 6 বৰ্গ একক যে লৈছে আমি ইয়াতে এটো একক বৰ্গ হয় অৰ্থাৎ ইয়াৰ বাহুবোৰৰ দিশ 1 একক 1 একক 1 একক 1 একক এই একক বুলি কোৱাৰ লগে আমি যদি সেন্টিমিটাৰ লও 1 সেন্টিমিটাৰ মিটাৰ বুলি ক'লে 1 মিটাৰ এতিয়া ইয়াত এইটো বাহু 1 একক হলে এই বাহুটো কি হ'ব 1 একক 1 একক 1 একক অৰ্থাৎ AD এই বাহুটোৰ দিশ হ'ব আমাৰ 3 একক এটা 6 বৰ্গ একক কালি 6 বৰ্গ একক আমি কি লিখিব পাৰিম 3 একক ইনটু আমাৰ AB হৈছে 2 একক দুটা লাগিছে আমাৰ গতিকে মুঠ আমাৰ 6টা আছে ইফালে 3টা আছে আৰু দীঘলে আৰু পথালি আমাৰ দুটা আছে মুঠ 6টা আছে সো 6 বৰ্গ এককটো মই লিখিছো 3 একক 2 একক অৰ্থাৎ 3 একক হৈছে আমাৰ AD দিশ আয়ত ক্ষেত্ৰৰ দিশ আৰু AB হৈছে আমাৰ প্ৰস্থ অৰ্থাৎ এটা আয়তৰ কালি বুলি কোৱাৰ লগে লগে আয়তৰ কালিৰ সূত্ৰটো হৈছে দিশ পূৰণ প্ৰস্থ মই এটো লিখি দিছো অৰ্থাৎ আমি কি পালো আয়ত ক্ষেত্ৰৰ কালি আমি কি পালো দিশ পূৰণ প্ৰস্থ এটো তোমালোকে মনত ৰাখিবা এটা মই 3 একক আৰু 2 একক ধৰিছিলো যদি মোৰ আয়তৰ দিশটো L একক হয় কাৰণ L বুলি কোৱাৰ লগে আমি দিশটো আমাৰ কেনেকুৱা ধৰণৰ আয়ত হ'ব আমি নাজানো L ৰ ভ্যালুটো আমাৰ যেনেকৈ দিয়া থাকিব দিশটো তেনেকুৱা ধৰণৰে হ'ব সো প্ৰস্থটো মই সেই কাৰণে B ধৰিছো B একক আৰু দিশটো হৈছে লেন্থ তাৰ ফাৰ্স্ট লেটাৰ L ধৰিছো আৰু প্ৰস্থ B ব্ৰেথ তাৰ ফাৰ্স্ট লেটাৰ B সো যদি দিশ L একক হয় আৰু প্ৰস্থ যদি B একক হয় তেতিয়া হলে আয়ত ক্ষেত্ৰৰ কালি হ'ব L পূৰণ B বৰ্গ একক এইটো তোমালোকে মনত ৰাখিবা আয়ত ক্ষেত্ৰৰ কালি হ'ব L পূৰণ B বৰ্গ একক ঠিক আছে এতিয়া এইখিনিতে আমি কেইটামান কথা জানি থম যে যদি দুটা যদি মই আয়ত লওঁ আৰু সেই দুইটা আয়তৰে যদি দিশ আৰু প্ৰস্থ সমান হয় তেতিয়া হলে আয়ত দুটাৰ কি হ'ব কালি সমান হ'ব এতিয়া এইখিনিতে মই আৰু এটা কথা উলিয়াও যদি আমাক ধৰা দুটা আয়ত দিয়া আছে আৰু দুইটা আয়তৰে আমাক কালি দিয়া আছে আৰু যিকোনো এটা আয়ত দিয়া আছে আয়তৰ কালি দিয়া আছে আৰু আমাক দিশটো দিয়া আছে প্ৰস্থটো উলিয়াব লাগে তেতিয়া আমি কেনেকৈ উলিয়াম যেহেতু কালি সমান দিশ পূৰণ প্ৰস্থ সো প্ৰস্থ যদি মই উলিয়াব লাগে কি হ'ব কালি হৰণ দিশ আমাক যেটো দিয়া থাকিব হেইটোৰে আমি হৰণ কৰিম আৰু যদি দিশ উলিয়াব লাগে প্ৰস্থ দিয়া আছে আমাক দিশটো উলিয়াব দিছে কালি আমি জানো সো দিশ সমান কালি হৰণ প্ৰস্থ ছাত্ৰ ছাত্ৰীসকল এইখিনি তোমালোকে মনত ৰাখিবা এটা আয়ত ক্ষেত্ৰৰ কালি দিশ পূৰণ প্ৰস্থ যদি প্ৰস্থ উলিয়াব লাগে কালি আৰু দিশ দিয়া আছে আমি এটা দিশেৰে হৰণ কৰিম কালি হৰণ দিশ আৰু যদি দিশ উলিয়াব লাগে একেদৰে প্ৰস্থ যদি দিয়া থাকে কালি যদি দিয়া থাকে কালি হৰণ প্ৰস্থ আন এটা কথা যে আয়ত ক্ষেত্ৰ এটাৰ দুডাল কৰ্ণ AC এডাল কৰ্ণ আৰু BD এডাল কৰ্ণ দুডাল কৰ্ণ থাকিব আৰু কৰ্ণ দুডালৰ মাপ সমান যিকোনো এডাল কৰ্ণৰ যদি মই মানটো উলিয়াব লাগে তেতিয়া হলে দিশ আৰু প্ৰস্থ আমাক লাগিব দিয়া থাকে ধৰা দিশ আমাক L প্ৰস্থ B আমাক দিয়া আছে গতিকে এটা কৰ্ণৰ দিশ আমি উলিয়াব লাগে কি দৰে উলিয়া মই কৰ্ণডাল এটা কি দিছো দুডাল কৰ্ণ থাকিব আৰু কৰ্ণ দুডাল সমান গতিকে মই যদি এই কৰ্ণডালৰ দিশ উলিয়াও BD এডাল কৰ্ণ মই AD আৰু AB জানো AD L AB B একেদৰে AD যদি L হয় আয়তৰ ক্ষেত্ৰত মুখামুখি বাহু সমান গতিকে BC ও L একক হ'ব আৰু CD ও B একক হ'ব একেদৰে সো এতিয়া মই এই BD কৰ্ণৰ মাপটো উলিয়াব লাগে BD কৰ্ণৰ মাপ উলিয়াব লাগিলে মই এই ত্ৰিভুজটো লম
এই ত্ৰিভুজটো DAB আৰু এই ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ কাৰণ এইটো 90 ডিগ্ৰী আয়তৰ ক্ষেত্ৰত আমি জানো এই কোণটোৰ মাপ 90 ডিগ্ৰী গতে সমকোণী ত্ৰিভুজ এটাৰ ক্ষেত্ৰত BD হ'ব আমাৰ কৰ্ণ আৰু আমাক AB এই BD ৰ মানটো লাগে গতিকে এই BD ৰ মানটো উলিয়াবৰ কাৰণে এটা কৰ্ণৰ দিশ মই লিখিছো কি হ'ব আমি পাইথাগোৰাছৰ সূত্ৰ ইয়াতে প্ৰয়োগ কৰিম আৰু পাইথাগোৰাছৰ সূত্ৰ মতে যদি মই BD ৰ মান উলিয়াব যাওঁ BD = কি হ'ব পাইথাগোৰাছৰ সূত্ৰটো কি আছিল AB² plus AD square equal to BD square. So BD ৰ মান উলিয়াব লাগিলে root over কি হ'ব আমাৰ AB square root over AD square plus AB square বা L square আমি AD আৰু AB ধৰি লৈছো L square plus B square. অৰ্থাৎ দিশ আৰু প্ৰস্থ যদি আমাক দিয়া থাকে L আৰু B যদি দিয়া থাকে তেতিয়াহ'লে আমি কালি উলিয়াবৰ কাৰণে দিশ আৰু প্ৰস্থ পূৰণ কৰিম আৰু তেতিয়া আমাৰ কৰ্ণ উলিয়াবৰ কাৰণে সূত্ৰটো কি হ'ব সুবিধা হ'ব যে √L² plus B square এইখিনি তোমালোকে মনত ৰাখিবা আৰু এইটো আমি পাইথাগোৰাছৰ সূত্ৰৰ পৰা যেহেতু এইটো 90 ডিগ্ৰী সমকোণী ত্ৰিভুজ গতিকে পাইথাগোৰাছৰ সূত্ৰৰ পৰা আমি BD কৰ্ণৰ মাপ উলিয়াইছো ঠিক আছে এতিয়া আমি এইখিনিতে আমি আয়তক্ষেত্ৰৰ কালি উলিয়ালো এটা কৰ্ণৰ দিশ উলিয়ালো এতিয়া যদি মই পৰিসীমা উলিয়াও পৰিসীমা বুলি কোৱাৰ লগে লগে মই পৰিসীমা সম্পৰ্কে কৈছিল তোমালোকক পৰিসীমা হৈছে বাহু চাৰিডালৰ মুঠ দৈৰ্ঘ্য ইয়াত চাৰিডাল বাহু আছে AB BC CD আৰু AD এই বাহু চাৰিডালৰ মুঠ দৈৰ্ঘ্য অৰ্থাৎ AB হ'ব B একক BC আমাৰ কি হ'ব AD যেহেতু L গতিকে BC ও কি হ'ব L AB যদি B হয় CD ও কি হ'ব B আকৌ AD L একক অৰ্থাৎ এইটো বাহু আৰু এই বাহুটোৰ দিশ সমান আৰু এই বাহুটো আৰু এই বাহুটোৰ দিশ সমান তাৰমানে দিশটো আমি দুবাৰ জুখিম দুবাৰ যোগ কৰিম আৰু প্ৰস্থটো আমি দুবাৰ যোগ কৰিম সেই কাৰণে মই কি কৰিম পৰিসীমা উলিয়াবৰ কাৰণে দিশ যোগ প্ৰস্থ এবাৰ যোগ কৰি আমি কি কৰিম 2 ৰে পূৰণ কৰিম অৰ্থাৎ আয়ত ক্ষেত্ৰ এটা বা আয়তৰ পৰিসীমা হ'ব 2 পূৰণ দিশ যোগ প্ৰস্থ সমান 2 * L plus B আমি যেহেতু L আৰু B ধৰি লৈছো 2 * L plus B একক ছাত্ৰ-ছাত্ৰীসকল এইদৰে আমি এটা আয়তৰ পৰিসীমা বা কালি আমি উলিয়ালো সূত্ৰসমূহ আমি জানিলো এই সূত্ৰসমূহ প্ৰয়োগ কৰি মই এটা তোমালোকক উদাহৰণ এটা দেখুৱাই দিম যাতে সূত্ৰবোৰ তোমালোকৰ মনত থাকে আমি যিমানে উদাহৰণ কৰো যিমানে প্ৰয়োগ কৰো সিমানে আমাৰ মনত থাকি যায় মই এটা আয়ত এটাৰ ক্ষেত্ৰত এটা আয়তৰ লিখি দিছো মই এটা আয়তৰ suppose দিশ 12 সেন্টিমিটার প্রস্থ 9 সেন্টিমিটার এটা আয়তৰ কালি উলিয়াব লাগে পৰিসীমা আৰু এটা কৰ্ণৰ দিশ এইখিনি আমি এতিয়ালৈকে জানিলো এটা কৰ্ণৰ দিশ সূত্ৰসমূহ আমাৰ কি আছিল কালি আছিল আমাৰ আয়তৰ কালি দিশ পূৰণ প্ৰস্থ দিশ দিয়া আছে আমাক 12 সেন্টিমিটার দিশ 12 সেন্টিমিটার দিশ পূৰণ প্ৰস্থ মই এবাৰ লিখি দিছো দিশ পূৰণ প্ৰস্থ 12 সেন্টিমিটার 9 সেন্টিমিটার প্রস্থ পূরণ কৰিলে আমি 12 আৰু 9 পূৰণ কৰিলে 108 সেন্টিমিটার স্কয়ার আমি এনেকে লিখিব পাৰো বা আমি লিখো বর্গ সেন্টিমিটার এককটো সেন্টিমিটার স্কয়ার বা বর্গ সেন্টিমিটার এতিয়া পৰিসীমা আছিল আমাৰ 2 পূৰণ দিশ যোগ প্ৰস্থ পৰিসীমাটো মই উলিয়াই দেখাই দিছো 2 পূৰণ দিশ যোগ প্ৰস্থ আছিল পৰিসীমা আছিল 2 পূৰণ দিশ যোগ প্ৰস্থ 2 * দিশ আছিল আমাৰ 12 প্রস্থ 9 মই এককটো একেবাৰে লিখি দিছো সেন্টিমিটার ব্ৰেকেট দি সো 2 * 21
সেন্টিমিটাৰ ইকুৱেল টু 42 সেন্টিমিটাৰ হৈছে আয়তটোৰ পৰিসীমা আৰু এটা কৰ্ণৰ দিশ কিমান আছিল আমাৰ সূত্ৰটো 2 ইনটু এটা কৰ্ণৰ দিশ আছিল আমাৰ ৰুট ওভাৰ l স্কয়াৰ প্লাস b স্কয়াৰ l স্কয়াৰ হৈছে দিশ স্কয়াৰ প্লাস প্ৰস্থ স্কয়াৰ দিশ আছে আমাৰ 12 স্কয়াৰ প্লাস 9 স্কয়াৰ এটো এককটো সেন্টিমিটাৰ ইকুৱেল টু 12 স্কয়াৰ 144 plus 9 square 81 centimeter. Making just calculation 225 centimeter equal to root over 225 225 centimeter square root positive square root 15 centimeter. এইদৰে আমি সূত্ৰসমূহ প্ৰয়োগ কৰি এটা অংক কৰিলো উদাহৰণ এটা কৰি মই তোমালোকক দেখুৱাই দিলো যাতে তোমালোকৰ সূত্ৰবোৰ মনত থকাত সহজ হয় এইখিনি আমি আজি আলোচনা কৰিলো আয়তৰ কালি সম্পৰ্কে বা সমতৰ ক্ষেত্ৰৰ কালি সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিওটো চাবা আৰু এনেকুৱা ধৰণৰ প্ৰয়োগবোৰ তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা থ্যাংক ইউ